ধৰ্মৰ নামত ৰাজ্য তোলপাৰ পুৰাতন ঐক্য সম্প্ৰীতি বিনষ্ট হোৱাৰ উপক্ৰম তেনে সময়তে মানৱতাৰ জয়গান নিনাদিত হ'ল শিৱসাগৰত মানুহজনৰ নাম ভিনচেণ্ট ভেন কাটাৰ 1934 চনত গুৱাহাটীত জন্ম লাভ কৰিছিল খ্ৰীষ্টান ধৰ্মাৱলম্বী ভিনচেণ্টে 24 বছৰ পূৰ্বে শিৱসাগৰলৈ আহিছিল এজন ৰাজমিস্ত্ৰী হিচাপে আশ্ৰয় লৈছিল শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ ৰফিকুল হাজৰিকা নামৰ এজন ইছলাম ধৰ্মী লোকৰ ঘৰত এসময়ত ভিনচেণ্ট ভেন কাটাৰ অসুস্থ হ'ল 15 বছৰ পূৰ্বৰ পৰা কাম কাজ কৰিব নোৱাৰা হ'ল কিন্তু দ্বিতীয় পিতৃৰ সন্মানেৰে ঘৰখনৰ অভিভাৱকৰ দৰেই ভেন কাটাৰৰ প্ৰতি 15 বছৰে সন্তানৰ দায়িত্ব পালন কৰিলে ৰফিকুল হাজৰিকাৰ পৰিয়ালটোৱে কিন্তু হাজৰিকা পৰিয়ালৰ শুশ্ৰূষাৰ মাজতে 85 বছৰ বয়সত 27 জানুৱাৰীৰ নিশা শেষ নিশ্বাস ত্যাগ কৰিলে ভিনচেণ্টে ঘৰখনত কান্দোনৰ ৰোল উঠিল আজি যিগৰাকী বৃদ্ধই ইহলীলা সম্বৰণ কৰিলে মই জনামতে তেখেত কেথলিক চাৰ্চৰ এগৰাকী মেম্বাৰ আছিলে কিন্তু তৎসত্ত্বেও আমাৰ এই মণ্ডলীৰ এটি পৰিয়ালৰ লগত ওতঃপ্ৰোতভাৱে তেখেত জড়িত হৈ আছিলে আৰু মই জানিবলৈ পোৱা মতে তেখেত ইয়াত আহি 24 বছৰ সুদীৰ্ঘ 24 বছৰ কাল ইয়াতে আছিলে পৰিয়ালৰ লগতে ৰংঘৰ চাৰিআলিৰ মুছলমান সমাজ আগবাঢ়ি আহিল ভেন কাটাৰক শেষ বিদায় জনাবলৈ ভেন কাটাৰৰ ধৰ্মীয় ৰীতি অনুসৰি শিৱসাগৰৰ বেপ্টিষ্ট মণ্ডলীলৈ বাৰ্তা প্ৰেৰণ কৰিলে ৰফিকুল হাজৰিকাৰ পৰিয়ালে আহিল বেপ্টিষ্ট মণ্ডলীৰ সদস্য খ্ৰীষ্টান ধৰ্মৰ নীতি নিয়মেৰে কফিনত ভৰোৱা হ'ল ভেন কাটাৰৰ নশ্বৰ দেহ ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশ ল'লে খ্ৰীষ্টান ধৰ্মৰ নিয়মত কৰা শেষ বিদায়ৰ প্ৰাৰ্থনাত আৰু এখেতসকলে তেখেতৰ প্ৰতি যি কৰিলে আমি তাৰ কাৰণে আমাৰ মুছলিম ভাই ভনীসকলক আমি অন্তৰ উজাৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে যি উদাহৰণ দাঙি ধৰিলে এতিয়া আমাৰ দেশৰ যি পৰিস্থিতি এই পৰিস্থিতিৰ লগত সংগতি ৰাখি তেখেতসকলে আন্তৰিকতাৰে যি সেৱা শুশ্ৰূষা আগবঢ়ালে এয়া সঁচাকৈয়ে আমাৰ বাবে এটা আদৰণীয় বিষয় হয় অৱশেষত অজস্ৰজনৰ চকুলোৰ মাজেৰে 24 বছৰ পূৰ্বে সোমোৱা ঘৰখনৰ পৰা শেষ বিদায় ল'লে ভেন কাটাৰে সন্তান আৰু আত্মীয়ৰ দায়িত্বৰে 5 কিলোমিটাৰ পথ কান্ধত লৈ চুকৰগাঁও স্থিত কবৰস্থানলৈ মুছলমান লোকে কঢ়িয়াই নিলে ভেন কাটাৰৰ নশ্বৰ দেহ খ্ৰীষ্টান ধৰ্মৰ ৰীতি নীতিৰে কবৰস্থানত সমাধিস্থ কৰা হ'ল ভেন কাটাৰক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা ভেন কাটাৰৰ এই শেষ যাত্ৰাই যেন আকৌ এবাৰ প্ৰমাণ কৰিলে মানুহৰ পৰিচয় সৰ্বশ্ৰেষ্ঠ পৰিচয় উগ্ৰ ধৰ্মীয় উন্মাদনা সৃষ্টিৰে মুনাফা লাভা ৰাজনীতিকসকলকো যেন এই দৃশ্যই কৈ গ'ল ধৰ্মৰ নামত উন্মাদনা সৃষ্টি কৰিবলৈ এৰা আগতে মানুহ হোৱাৰ বাবে গৰ্ব কৰা ভিডিঅ' জাৰ্নেলিষ্ট আসিফ আৰু বাহাৰৰ সৈতে শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডা প্ৰাগ নিউজ